নমস্কাৰ জনাইছোঁ সকলোকে। আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সদৌ অসম ঠেঙাল কছাৰী সংগঠন কেন্দ্ৰীয় অধিৱেশনত ঠেঙাল কছাৰীসকলে কেনেকৈনো তৰাচিৰা বিহু উদযাপন কৰিছিলে আহকচোন চাওঁ। Kami mulai gosok mari sudah kalau itu khora kapinda mutha mutha kori loi anilu mutha mutha kori tola gunia loi siti siti kori tola gunia loi ঠেঙাল কছাৰীসকলৰ তৰাচিৰা বিহু চ'ত মাহৰ দ্বিতীয় সপ্তাহৰ প্ৰথম বুধবাৰে ঠেঙাল কছাৰীসকলে তৰাচিৰা বিহু উদযাপন কৰে আৰু প্ৰতি বছৰে এই নিৰ্দিষ্ট দিনটোত তৰাচিৰা বিহু কাৰ্যসূচীৰে মূল ব্যক্তিজন জাকুৱা হৈ গীত গায়। তেখেতৰ নেতৃত্বত গাঁৱৰ আদহীয়া পৌৰ ডেকা সকলো লগ লাগি ক'ত হালি জালি তৰাণী আছে তাকে আলোচনা কৰি তৰা চিৰিবলৈ তৰা বিচাৰি যায় আৰু পিটনি গেৰকনি নৈ বা বিলৰ পাৰত তৰা চিৰে। তৰা চিৰাৰ আগতে তেওঁলোকে পূৰ্বপুৰুষ বা ইষ্ট দেৱতাক স্মৰণ কৰে আৰু এই চিৰা তৰাবোৰ চিৰি তেওঁলোকে মুঠা বান্ধি ঘৰলৈ আনোতে বিলত বা তৰাণীত পোৱা চেংমৰা ঢেকীয়া কচু আদি বন শাক বুটলি আনে। চ'ত মাহত আমলৰিৰ টোপবোৰো পুৰঠ হয়, সেইবোৰ বাঁহবোৰো ভাঙি সংগ্ৰহ কৰি আনে। তৰা গছৰ লগত এইবোৰ সংগ্ৰহ কৰি আনি গাঁৱৰ মুখিয়ালৰ ঘৰলৈ লৈ আহে। কৰাৰ পিছত তৰা সংগ্ৰহ কৰা সময়ত ধৰি অনা মাছ কাছ কুচিয়া কেঁকুৰা জিপাং আদি ভাজি ঠেঙাল কছাৰীসকলে পৰম্পৰাগতভাৱে চাউলৰ পৰা প্ৰস্তুত কৰা জনজাতীয় পানীয় ৰাইজক আপ্যায়ন কৰা হয় আৰু এইবিলাক তৰাবোৰ শুকালে পুনৰ লগ হৈ তৰাৰ পঘা একেলগে বাটি ঘৰে ঘৰে বিতৰণ কৰে আৰু ঘৰে ঘৰে পঘা বিলাবলৈ যেতিয়া যায় বিহুনাম গাই গাই তৰাচিৰা বিহু পালন কৰে আৰু গৰু ম'হক পিন্ধাবৰ বাবে এই তৰা পঘাবোৰ এখিলা কলপাতত গৃহস্থীক আগবঢ়াই দিয়ে। সেনেকৈয়ে তৰাচিৰা বিহু উদযাপন কৰে ঠেঙাল কছাৰীসকলে।